হৰে কৃষ্ণ নীলোৎপল হৰিকথা অমৃতমৰ সমূহ দৰ্শকলৈ স্বাগতম জনাইছো আৰু ৰথযাত্ৰা উপলক্ষে দিয়া আমাৰ আলোচনালানিৰ আঁত ধৰি আজি আমি অহা কালিলৈ পুৰুষোত্তম ক্ষেত্ৰ শ্ৰীক্ষেত্ৰ জগন্নাথপুৰীত যি নীলাদ্ৰি বিজয় হ'ব আৰু এই নীলাদ্ৰি বিজয়ৰ লগত সংগতি ৰাখি আৰু দুটা সৰু সৰু উৎসৱ হ'ব এটা হ'ব গতি পহণ্ডি আৰু এটা হ'ব ৰসগোল্লা দিৱস তে এই সম্পৰ্কে আমি আজি দুআষাৰ আলোচনা কৰিব বিচাৰিছো হৰে কৃষ্ণ নীলোৎপল হৰিকথা অমৃতমৰ আমি যি হৰিকথা ৰাখিছো এই সম্পৰ্কত আজি হৈছে আমাৰ 169তম হৰিকথা আৰু আজি হৰিকথাৰ বিষয়বস্তু হ'ল নীলাদ্ৰি বিজয় অৰ্থাৎ জগন্নাথ বলদেৱ সুভদ্ৰা শ্ৰীমন্দিৰলৈ ঘূৰি অহাৰ যি উৎসৱ ঘৰলৈ ঘূৰি অহা উৎসৱ হোম কামিং ফৰ হলি ট্ৰিনিটি মানে জগন্নাথ বলদেৱ সুভদ্ৰাক বুজোৱা হৈছে আৰু ইয়াৰ লগতে আলোচনা কৰা হ'ব গতি পহণ্ডি আৰু এই গতি পহণ্ডি হৈছে যে জগন্নাথক ৰথৰ পৰা ৰত্ন সিংহাসনলৈ শ্ৰীমন্দিৰৰ ৰত্ন সিংহাসনলৈ অনাৰ যি প্ৰক্ৰিয়া তাকেই কোৱা হয় গতি পহণ্ডি আৰু শেষত আমি আলোচনা কৰিম ৰসগোল্লা দিৱস অৰ্থাৎ জগন্নাথে লক্ষ্মী দেৱীক সন্তুষ্ট কৰিবৰ বাবে ৰসগোল্লা আগবঢ়াইছিল এই সম্পৰ্কে আমি দুআষাৰ আলোচনা কৰোঁ আৰু এই আটাইকেইটা উৎসৱ অহা কালিলৈ 23 তাৰিখে উদযাপিত হ'ব শ্ৰীমন্দিৰৰ সন্মুখত সিংহদ্বাৰৰ সন্মুখত জগন্নাথত আমি ইতিমধ্যেই কৈছো 12 মাহৰ 13 উৎসৱ আৰু 13টা উৎসৱৰ ভিতৰত ৰথযাত্ৰা আটাইতকৈ ডাঙৰ উৎসৱ আৰু এই ৰথযাত্ৰা চলি থকা অৱস্থাত প্ৰায় প্ৰথম দিন হ'ল চিধা ৰথযাত্ৰা শ্ৰীমন্দিৰৰ পৰা গুণ্ডিচা মন্দিৰলৈ যাত্ৰা গুণ্ডিচা মন্দিৰত 7 দিন ৰথ থাকে তাতো হেৰা পঞ্চমী আদি কৰি বিভিন্ন ধৰণৰ উৎসৱ উদযাপিত হয় তাৰ পাছত বহুৰা ৰথ অৰ্থাৎ উল্টা ৰথ কৰি জগন্নাথ শ্ৰীমন্দিৰলৈ ঘূৰি আহে আৰু অহাৰ পাছত সোণাবেশ যোৱাকালি হৈ গ'ল গতিকে সোণাবেশ অনুষ্ঠিত হয় গতিকে এইদৰে সোণাবেশৰ পাছত নীলাদ্ৰি বিজয় হ'ব আৰু এই নীলাদ্ৰি বিজয় হৈছে আটাইতকৈ আকৰ্ষণীয় আৰু ৰথৰ সম্পৰ্কত শেষ উৎসৱ নীলাদ্ৰি বিজে নীলাদ্ৰি মানে হ'ল নীলাচল অদ্ৰি মানে হ'ল পাহাৰ অৰ্থাৎ নীলাচললৈ বিজে মানে গৈ বিৰাজমান হ'বগৈ অৰ্থাৎ নীলাচলত গৈ পুনৰ বিৰাজমান হোৱা যিটো প্ৰক্ৰিয়া আৰু এইটোৱে হৈছে ৰথযাত্ৰাৰ সামৰণি উৎসৱ কাৰণ ইতিমধ্যে স্নান যাত্ৰা সোণাবেশ হৈ গ'ল আমি ইতিমধ্যে আলোচনা কৰিছো যে সোণাবেশ অনুষ্ঠানত জগন্নাথ বলদেৱ সুভদ্ৰাই প্ৰায় 208 কেজি ওজনৰ সোণৰ অলংকাৰেৰে ভূষিত হৈছিল আৰু তেওঁলোকে ৰথৰ ওপৰত গুণ্ডিচামাৰ মন্দিৰৰ পৰা অহাৰ পাছত এইদৰে সোণাবেশ অনুষ্ঠান অনুষ্ঠিত হৈছিল শাস্ত্ৰত লেখা হয় যে সোণাবেশ অৱস্থাত অৰ্থাৎ জগন্নাথ বলদেৱ সুভদ্ৰাক ৰথৰ ওপৰত সোণৰে যেতিয়া বিভিন্ন অভূষণৰ দ্বাৰা ভগৱানক শোভিত কৰা হয় এই অৱস্থাত যদি কোনোবাই ভগৱানৰ দৰ্শন কৰিব পাৰে তেতিয়াহ'লে তেওঁৰ যুগ যুগ ধৰি তেওঁৰ সঞ্চিত যিমান পাপ থাকে সেই সকলো পাপৰ পৰা তেওঁ মুক্তি পায় ইয়াৰ পাছত আধাৰ পান্না অনুষ্ঠান হৈছিল এই সম্পৰ্কেও আমি আলোচনা ৰাখিছিলো য'ত জগন্নাথ বলদেৱ সুভদ্ৰাক
তিনিটা ডাঙৰ ডাঙৰ মাটিৰ পাত্ৰত ওঠ পৰ্যন্ত অধৰ মানে হল ওঠ পন্না মানে হল পানেয় অৰ্থাৎ জুচ আপোনালোকে ছবিত দেখিছে যে এনেকুৱা আমাৰ জগন্নাথ বলদেৱ সুভদ্ৰাক প্ৰত্যেকজনকৈ তিনিটাকৈ এনেকুৱা কলহত পানীয় ৰখা হয় আৰু এই পানীয় বিলাক তেওঁলোকৰ সন্মুখত উৎসৰ্গা কৰাৰ পাছত তাক ভাঙি দিয়া হয় এই উৎসৱ সম্পৰ্কে আমি ইয়াৰ আগৰলানি আলোচনাত বিশদ আলোচনা কৰিছো তো ইয়াৰ পাছতে আহি পৰিছে আমাৰ শেষ যেটো ৰথযাত্ৰাৰ উৎসৱ ৰথযাত্ৰাৰ সামৰণি উৎসৱ সেয়া হৈছে নীলাদ্ৰি বিজে এই নীলাদ্ৰি বিজে অনুষ্ঠানটো অহা কালিলৈ আহাৰ মাহৰ ত্ৰয়োদশীৰ তিথিত উদযাপিত হ'ব পুৰুষোত্তম ক্ষেত্ৰত ত্ৰয়োদশী অহা কালিলৈ পৰিব গতিকে অহা কালিলৈ ত্ৰয়োদশী তিথিত আৰু তাৰ দুদিন পাছতেই পূৰ্ণিমা হ'ব শুক্লপক্ষৰ ত্ৰয়োদশী তিথিত আহাৰ মাহৰ ত্ৰয়োদশী তিথিত নীলাদ্ৰি বিজয় অনুষ্ঠান অনুষ্ঠিত হ'ব এটা আমি গতি পহন্দি সম্পৰ্কে দুআষাৰ ক'ব বিচাৰিছো ইতিমধ্যে 12 দিন হৈ গৈছে ৰথ যাবৰ দিনা এদিন 7 দিন তাৰ মাজত থাকিল নৱম দিনত ৰথ ঘূৰি আহিছে দশম দিনত সোণাভিষেক হৈছে 11 দিনত অধৰ পন্না অনুষ্ঠান হল আৰু অহা কালিলৈ 12 নম্বৰ দিন অৰ্থাৎ দ্বাদশ দিনত ভগৱান জগন্নাথ বলদেৱ সুভদ্ৰা শ্ৰীমন্দিৰলৈ ঘূৰি যাব গতিকে আৰু এই ঘূৰি যাব যেতিয়া যি প্ৰক্ৰিয়াৰ দ্বাৰা তেওঁলোক ৰত্নসিংহাসনলৈ ঘূৰি যাব তাকে কোৱা হয় গতি পহন্দি এই পহন্দি শব্দটো এটা সংস্কৃত শব্দ এই পহন্দি শব্দটো মূল সংস্কৃত শব্দ পদ মুণ্ডনম পদ মানে হল পদ মানে ভৰি আৰু মুণ্ডনম হলে মানে মুভমেন্ট অৰ্থাৎ ভৰিৰ যি গতি তাকেই পদমণ্ডনম বুলি কোৱা হয় মুণ্ডনম বুলি কোৱা হয় আৰু সেইটোকে উড়িয়াসকলে পহন্দি বুলি কয় অৰ্থাৎ স্লোলি খুব লাহে লাহে ভগৱানক ভিতৰলৈ লৈ যোৱা হ'ব পহন্দি উৎসৱৰ দ্বাৰা আৰু লোকেল তেওঁলোকৰ স্থানীয় ভাষাত পহন্দিৰ অৰ্থ হল স্লো ষ্টেপ বাই ষ্টেপ মুভমেন্ট উইথ স্প্ৰেডিং অফ ফিট যে লাহে লাহে ভৰি দুখন প্ৰসাৰিত কৰি খোজ দি লাহে লাহে গতি কৰা এই পহন্দি উৎসৱ ইতিমধ্যে জগন্নাথৰ পোন ৰথযাত্ৰাটো হৈছিল যাক ধাৰা পহন্দি বুলি কোৱা হৈছিল ধাৰা মানে হৈছে তিনিওজন বিগ্ৰহকে জগন্নাথ বলদেৱ সুভদ্ৰা আৰু সুদৰ্শন আটাইকে শাৰী পাতি একেলগে উলিয়াই অনা হৈছিল ধাৰাবাহিকভাৱে উলিয়াই অনা হৈছিল গতিকে এই অনুষ্ঠানক কোৱা হৈছিল ধাৰা পহন্দি আৰু এতিয়া যি ঘূৰি যোৱা উৎসৱ তাক কোৱা হৈছে গতি পহন্দি গতি মানে গোট অৰ্থাৎ গোট কৈ অৰ্থাৎ এজন কৈ এইবাৰ ঘূৰি যাব তেওঁলোক একেলগে আটাইকেইজন ঘূৰি নাযায় সেই কাৰণে উড়িয়া শব্দ গতিৰ অৰ্থ হল গোট কৰি ইন্ডিভিজুৱেলি অৰ্থাৎ ব্যক্তিগতভাৱে এজনকৈ তেওঁলোকক লৈ যোৱা হ'ব আপোনালোকে ছবিত দেখিছে এয়া বলদেৱ তাৰপৰা সুভদ্ৰা মাই আৰু ইফালে জগন্নাথ এওঁলোকক এজনকৈ লৈ যোৱা হ'ব সিংহাসনলৈ লৈ যোৱা হ'ব আৰু নীলাদ্ৰি বিজয় অহা কালিলৈ আবেলি 4টামান বজাত আৰম্ভ হ'ব আৰু তাৰ পিছত পহন্দি উৎসৱ 5 বজাৰ মানৰ পৰা আৰম্ভ হ'ব আৰু গোটেই তেওঁলোকৰ যি উৎসৱ ইয়াৰ সামৰণি পৰিব প্ৰায় ৰাতি 10 বজাত গতিকে নীলাদ্ৰি বিজয় গোটেই অনুষ্ঠানটো গতি পহন্দি ৰসগোল্লা দিৱস ইত্যাদি বিলাক শেষ হ'বগৈ প্ৰায় ৰাতি 10টা বজাত গতি পহন্দিত সুদৰ্শন চক্ৰই প্ৰথমতে পহন্দি বিজয় যোগদান কৰিব গতি মই ইতিমধ্যে কৈছো গোট কৰি অৰ্থাৎ ব্যক্তিগতভাৱে গতিকে ৰত্নসিংহাসনলৈ প্ৰথমতে লৈ যোৱা হ'ব এইদৰে সুদৰ্শনক এই সুদৰ্শন জীউক ভক্তসকলে এনেকৈ ৰথৰ পৰা নমাই লাহে লাহে মন্দিৰলৈ লৈ গৈছে দেখা পাইছে এয়া সুদৰ্শন চক্ৰ সিংহাসনলৈ ৰত্নসিংহাসনলৈ গতি কৰিছে আৰু ইয়াৰ পাছত বলদেৱ বা বলভদ্ৰক লৈ যোৱা হ'ব গতি পহন্দি অৰ্থাৎ গোটকৈ এজনকৈ পহন্দি কৰি এনেকৈ লাহে লাহে ধীৰ গতিত পহন্দি বিজয় কৰি তেওঁ শ্ৰীমন্দিৰৰ ৰত্নসিংহাসনলৈ লৈ যোৱা হ'ব আৰু ইয়াৰ পাছত যাব সুভদ্ৰা মাই দেৱী সুভদ্ৰাক লৈ যাব এনেকৈ
সিংহা মানে ৰথৰ পৰা সিংহাসনলৈ তেওঁলোক গতি কৰিব আৰু এই গতি পহন্দি যি শোভাযাত্ৰা হ'ব তাত দেইতিসকলক মই ইতিমধ্যে কৈছো এজন এজনকৈ নিয়া যাব এজনক ৰত্ন সিংহাসনত উপবিষ্ট কৰাৰ পাছত যেনেকৈ সুদৰ্শনক প্ৰথম ৰত্ন সিংহাসনত উপবিষ্ট কৰাৰ পাছত বলদেৱ প্ৰভুক লৈ যোৱা হ'ব আকৌ বলদেৱ প্ৰভুক নি সিংহাসনত উপবিষ্ট কৰাৰ পাছত সুভদ্ৰা মাইক লৈ যোৱা হ'ব আৰু শেষত থাকিব জগন্নাথ এই জগন্নাথৰ যি পহন্দি হ'ব ইয়াতে কিছু উল্লেখনীয় আকৰ্ষণীয় অনুষ্ঠান হ'ব কাৰণ জগন্নাথে পোনপটীয়াভাৱে শ্ৰীমন্দিৰৰ ভিতৰলৈ যাব নোৱাৰিব কাৰণ তেওঁক বাটত বাধা দিব ইয়া দেখিছে জগন্নাথক নমাই আনিছে কিন্তু তেওঁক তলতে এটা বাধা অনুষ্ঠানৰ সৃষ্টি হৈছে গতিকে তেওঁ সহজ সৰলভাৱে ওলাই যাব পৰা নাই গতিকে এই প্ৰক্ৰিয়াৰ সম্পৰ্কে আমি কিছু আলোচনা কৰিম যে এই উৎসৱৰ লগত জড়িত কাহিনী সম্পৰ্কে জগন্নাথক মূল মন্দিৰত সোমোৱাৰ আগতে যিসকল জগন্নাথৰ সেৱক আছে আৰু মহালক্ষ্মীৰ সেৱকসকলৰ মাজত এটা তেওঁলোকৰ দুই প্ৰকাৰৰ সেৱকৰ মাজত এনেকৈ কথা বতৰা অনুষ্ঠান আৰম্ভ হ'ব লক্ষ্মী দেৱী সেৱকসকলে জগন্নাথৰ সেৱকসকলক জগন্নাথ দেৱক মহাপ্ৰভুক মন্দিৰত সোমোৱাৰ পৰা বাধা দিব আচলতে মহালক্ষ্মী জগন্নাথৰ কনসৰ্ট বুলি যাক কোৱা হয় তেওঁ ইতিমধ্যেই ক্ৰোধিত হৈ আছে কাৰণ জগন্নাথে তেওঁক গুণ্ডিচা মন্দিৰলৈ যোৱা সময়ত লগত লৈ যোৱা নাছিল এই ৰথযাত্ৰাত সুদৰ্শন বলদেৱ সুভদ্ৰা মাই গৈছিল কিন্তু লক্ষ্মী দেৱীক মন্দিৰতে থৈ যোৱা হ'ল আৰু আনকি মাজত হেৰা পঞ্চমী অনুষ্ঠানত যেতিয়া মহালক্ষ্মী গুণ্ডিচা মন্দিৰ গৈছিল সেই সময়তো জগন্নাথে তেওঁক দৰ্শন দিয়া নাছিল গতিকে এই দুটা কথাত মহালক্ষ্মী ক্ৰোধিত হৈ আছে দেখিছে হেৰা পঞ্চমী অনুষ্ঠানত মা লক্ষ্মী যেতিয়া গুণ্ডিচা মন্দিৰ গৈছিল সেই সময়তো জগন্নাথে তেওঁক দৰ্শন দিয়া নাছিল গতিকে আকৌ যেতিয়া জগন্নাথে এতিয়া এই মন্দিৰলৈ আহিছে মা ক্ৰোধিত হৈ আছে গতিকে লক্ষ্মী দেৱীয়ে মন্দিৰৰ মূল যিখন গেট মূল যিখন দুৱাৰ এই দুৱাৰখন তেওঁ ইতিমধ্যে বন্ধ কৰি দিছে যাতে এই যে 9 দিনীয়া যি উৎসৱ হৈছিল আজি 12 দিন হ'ল অহাকাইলৈ 12 দিন হ'ব যে এই গোটেই সময়খিনিত জগন্নাথৰ লগত লক্ষ্মী দেৱী থাকিব পৰা নাই গতিকে লক্ষ্মী দেৱীয়ে জগন্নাথক এটা শিক্ষা দিয়াৰ অভিপ্ৰায়েৰে দৰ্জাখন বন্ধ কৰি দিছে অৰ্থাৎ সোমাব দিয়া নাই এনেকে দৰ্জাখন বন্ধ কৰি দিছে লক্ষ্মী দেৱীয়ে আৰু জগন্নাথে আহি সোমাব পৰা নাই এতিয়া আমাৰ ৰসগোল্লা দিৱস আৰম্ভ হ'ব অৰ্থাৎ মহালক্ষ্মীক সন্তুষ্ট কৰিবৰ বাবে আৰু মহালক্ষ্মীৰ পৰা জগন্নাথে যাতে ভিতৰলৈ যোৱাৰ অনুমতি পায় সেইবাবে লক্ষ্মী দেৱীৰ প্ৰিয় ৰসগোল্লা আনি জগন্নাথে নিজে লক্ষ্মী দেৱীক অৰ্পণ কৰিব আৰু তেওঁৰ পৰা ক্ষমা ভিক্ষা খুজিব অহাকালিলৈ গতিকে এইদৰে জগন্নাথে তেওঁ নিজ হাতে গৈ লক্ষ্মী দেৱীক এনেকৈ ৰসগোল্লা প্ৰদান কৰিব আৰু তেওঁৰ ভুলৰ বাবে তেওঁ যে লক্ষ্মী দেৱীক লৈ যাব নোৱাৰিলে তাৰ বাবে লক্ষ্মী দেৱীৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিব এই উৎসৱ য'ত লক্ষ্মী দেৱীৰ প্ৰিয় ৰসগোল্লা জগন্নাথে প্ৰদান কৰিব তাকেই কোৱা হৈছে ৰসগোল্লা দিৱস তোমাকে দেখিছে জগন্নাথে কেনেকৈ লক্ষ্মী দেৱীক গৈ এনেকৈ ৰসগোল্লা প্ৰদান কৰিছে এই অনুষ্ঠানত ভক্তসকলে জগন্নাথৰ ভক্তসকলে এনেকে বহু পৰিমাণৰ ৰসগোল্লা লৈ যায় গৈ লক্ষ্মী দেৱীৰ সেৱকসকলক দিয়েগৈ যাতে লক্ষ্মী দেৱীৰ সেৱকসকলে সেই আনি লক্ষ্মী দেৱীক প্ৰদান কৰে জগন্নাথৰ হৈ তেনেকৈ বহু পৰিমাণৰ জগন্নাথক ৰসগোল্লা প্ৰদান কৰা গতিকে ইয়াক কোৱা হয় ৰসগোল্লা দিৱস মানে দিন ৰসগোল্লা ডে ইংৰাজীত গতিকে এইদৰে ৰসগোল্লা প্ৰদান কৰিব আৰু ইতিমধ্যে জগন্নাথক যেহেতু লক্ষ্মী দেৱীয়ে মূল মন্দিৰত সোমোৱাৰ পৰা বাধা দিছে গতিকে
জগন্নাথক ভেটা মণ্ডপলৈ লৈ যোৱা হ'ব ভেটা মণ্ডপত গৈ জগন্নাথে লক্ষ্মী দেৱীৰ লগত এই আদান প্ৰদান কৰিব ৰসগোল্লা প্ৰদান কৰিব ইত্যাদি ইত্যাদি ভেটা মানে হল ভেট মানে লগ কৰা গতিকে জগন্নাথত এনেকুৱা ধৰণে বিভিন্ন ধৰণৰ মণ্ডপ পেডেষ্টল বুলি ইংৰাজীত যাক কোৱা হয় আছে যেনে এটাৰ ভিতৰত ভেটা মণ্ডপ মানে মিটিং পেডেষ্টল তাৰপিছত চাহানি মণ্ডপ য'ৰ পৰা লুকিং মণ্ডপ বুলি কোৱা হয় তাৰপৰা স্নান বেডিং মণ্ডপ প্ৰসাদ অফাৰিং মণ্ডপ বৈকুণ্ঠ মণ্ডপ বকুল মণ্ডপ ভোগ মণ্ডপ মুক্তি মণ্ডপ মাজন মণ্ডপ জলক্ৰিয়া মণ্ডপ নবিকাতা মণ্ডপ দেৱসভা মণ্ডপ অচিন্ত মণ্ডপ নাট মণ্ডপ অদপ মণ্ডপ বালি মণ্ডপ ৰত্ন মণ্ডপ দৌল মণ্ডপ আৰু যজ্ঞ মণ্ডপ এইদৰে বিভিন্ন ধৰণৰ মণ্ডপ পুৰুষোত্তম ক্ষেত্ৰ মন্দিৰৰ চৌহদৰ ভিতৰত আছে ইয়াৰে ভিতৰত আমি ইতিমধ্যে উল্লেখ কৰিছো ভেটা মণ্ডপ ভেদ হ'ব জগন্নাথ আৰু লক্ষ্মীৰ সেই মণ্ডপলৈ জগন্নাথক লৈ যোৱা হ'ব আৰু সেই মণ্ডপত গৈ জগন্নাথে এনেকে হাতত ৰসগোল্লা লৈ গৈছে আপোনালোকে দেখিছে পাছফালে লুকুৱাই পেলাই ৰসগোল্লা লৈ গৈছে আৰু ইয়া লক্ষ্মী দেৱীক গৈ তেওঁ লগ কৰিব চেষ্টা কৰিছে আৰু এইদৰে লক্ষ্মী দেৱীক তেওঁ নিজ হাতে গৈ ৰসগোল্লা প্ৰদান কৰিছে আৰু তেওঁৰ ক্ষমা ভিক্ষা খুজিছে তেওঁৰ ভুলৰ বাবে ইয়াৰ পাছত জগন্নাথ লক্ষ্মী দেৱীৰ কাষত বহি তেওঁলোকৰ আকৌ যে দুইজনৰ মাজত পুনৰ মিলনৰ এটা ক্ৰিয়া অনুষ্ঠান হ'ব অৰ্থাৎ জগন্নাথ আৰু লক্ষ্মী দেৱীৰ মাজত বাৰ্তালাপ হ'ব তেওঁলোকে দুই বহি তেওঁলোকৰ পুনৰ কথাবিলাক পুনৰ দুইজনৰ মাজত কথোপকথন আৰম্ভ হ'ব আৰু এইদৰে জগন্নাথ আৰু লক্ষ্মী দেৱীৰ কথোপকথন ভেট মহোৎসৱত উৎসৱ হ'ব ভেট মণ্ডপত উদযাপিত হ'ব আৰু শেষত মহালক্ষ্মী সন্তুষ্ট হৈ জগন্নাথক নিমন্ত্ৰণ জনাব যে আপুনি এতিয়া ভিতৰলৈ যাবৰ অনুমতি পাইছে গতিকে এইদৰে এটা দীঘলীয়া কথা বতৰাৰ পাছত শেষত জগন্নাথ মহাপ্ৰভু শ্ৰীমন্দিৰত যোৱাৰ অনুমতি পাব আৰু মা মহালক্ষ্মীয়ে তেতিয়া দুৱাৰখন খুলি দিব আৰু মহালক্ষ্মীয়ে তেওঁক নিমন্ত্ৰণ জনাব আকৌ সিংহাসনলৈ অৰ্থাৎ শ্ৰীমন্দিৰলৈ আৰু শেষত জগন্নাথে গৈ ৰত্ন সিংহাসনত গৈ উপবিষ্ট হ'ব আৰু বলদেৱ সুভদ্ৰা আৰু সুদৰ্শনৰ লগত তেওঁ একেলগে ৰত্ন সিংহাসনৰ ওপৰত বিৰাজমান হ'ব এই যে উৎসৱ এই যে দিনটোত যে নীলাদ্ৰিৰ বিজয় যি উৎসৱ হৈছিল ৰসগোল্লাক লৈ তাকে ৰসগোল্লা ডে বা ৰসগোল্লা দিৱস বুলি উৰিষ্যাত জনা যায় গতিকে এই আছিল আমাৰ জগন্নাথ বলদেৱ সুভদ্ৰা মাইৰ উল্টা যাত্ৰাৰ শেষ অনুষ্ঠান য'ত যাক নীলাদ্ৰি বিজয় বুলি কোৱা হয় আৰু ইয়াৰ লগত গতি পহণ্ডি আৰু ৰসগোল্লা উৎসৱৰ সম্পৰ্কে আমি আলোচনা কৰিলো গতিকে আমাৰ ৰথৰ সম্পৰ্কত আমি দিয়া আলোচনাৰ এইলানি আলোচনাত আমাৰ ইমানতে সমাপ্ত কৰিছো গতিকে আপোনালোকে যিসকলে এতিয়াও আমাৰ এই চেনেল সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে দয়া কৰি যদি সাবস্ক্ৰাইব কৰে তেলে আমাৰ বিভিন্ন অনুষ্ঠানসমূহ উপভোগ কৰাৰ এটা সুবিধা পাব আৰু তেওঁলোকৰ বন্ধু আত্মীয় স্বজন আৰু শুভাকাংক্ষীসকলক এই চেনেলৰ সম্পৰ্কে জনালে আমি কৃতাৰ্থ হ'ম হৰে কৃষ্ণ